হেল্ল' ৱেলকাম জনাইছোঁ আমাৰ প্ৰথম মিনি ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে মাজনী আহিছিল হামৰেণলৈ মোৰ ৰুমলৈ প্ৰায় এসপ্তাহমানেই হ'ল প্ৰতিকূল বতৰৰ বাবে ক'লৈকো ওলাই যাব পৰা নাছিলোঁ আজি ভাবিলোঁ ওচৰতে থকা এটা ৱাটাৰফললৈ মাজনীক লৈ যাওঁ আহি চাওক এনেকুৱা ৰাস্তাৰে আমি গৈ আছোঁ য'ত নেকি বোকা ইমান পিছল ৰাস্তাটো তথাপি কেৰেপ নকৰি গৈ আমি বিকোৱা লংচনৰ ৱাটাৰফলৰ যিটো বাইক ষ্টেণ্ড বাইক ৰখা ঠাই তাত গৈ পালোঁগৈ তাত গৈ দেখিছোঁ প্ৰায় কোনো মানুহেই নাই তাত অকল আমি দুজনেই মাজনীয়ে প্ৰথম অৱস্থাত ভয়ে খাইছিল ইমান নিজান ঠাইত কেনেকৈ আহিলোঁ কি কৰিম বুলি তেওঁলোক মানুহ নেদেখাৰ কাৰণে ভয়ে খাইছিল তাৰপিছত আমি ভাবিলোঁ ঠিকে আছে আহিলোঁ যেতিয়া তললৈ গৈ আমি ৱাটাৰফলটো চাওঁ আমি গৈ এনেধৰণে তেওঁলোকে তাত মেনেজিং কমিটি যিখিনি আছে তেওঁলোকে এনেধৰণৰ ৰাস্তা বনাই দিছে পাহাৰৰ মানে এঢলীয়া মাটিত তেওঁলোকে মাটি কাটি চিৰিৰ দৰে বনাই দিছে য'ৰ পৰা আমি গৈ ৱাটাৰফল চাবগৈ পাৰিম তললৈ আছে ৱাটাৰফল গৈ আমি এই ৰাস্তাৰ গৈ আমি এই ৱাটাৰফলটো পালোহি যেতিয়া আমি ৱাটাৰফলটো পালোঁ তাত ইমান ৱাটাৰফলৰ ইমান ধুনীয়া শব্দ কলো শব্দ আমি দুয়ো তাত মোহিত হৈ গ'লোঁ মাজনীয়ে ক'লে তাতে দুটামান ভিডিঅ' আৰু দুকপিমান ফটো তুলিব গতিকে আমি ভিডিঅ'টো এনেকৈ বনালোঁ এইটো বুমাৰিং নে কি কয় ইমান আইডিয়া নাই বাৰু গতিকে বুমাৰিং কৰি ভিডিঅ' এটা বনোৱা হ'ল তাৰপিছত দুটামান ফটো তোলা হ'ল দুটামান ফটো তুলিয়ে আমি থিৰাং কৰিলোঁ ওচৰতে থকা কাৰ্বিসকলৰ ৰজাৰ ঘৰলৈ যোৱা হ'ব কাৰ্বি ৰিশ্ব'ৰ ঘৰ বুলি কয় এই ৰাস্তাৰে গৈ আমি কাৰ্বি ৰজাৰ ঘৰত যাবলৈ যত্ন কৰিলোঁ গৈ প্ৰায় 1 কিলোমিটাৰ তাৰ পৰা 1 কিলোমিটাৰমান দূৰত গৈ আমি কাৰ্বি ৰজাৰ ঘৰ পালোঁ তাৰ পৰা কাৰ্বি ৰজাৰ ঘৰ দৰ্শন কৰিলোঁ অলপ কৰি তাত চাই মেলি ঘূৰি আহিলোঁ ঘূৰি অহাৰ পথত ৰাস্তাত ৰখিলোঁ পুনৰ মাজনীয়ে ক'লে দুটামান ৰিলছ বনাব আৰু দুকপিমান ফটো তুলিব গতিকে ইয়াত চিনেৰীটো খুব ধুনীয়া লাগি আছিল চব গ্ৰীনাৰী দেখা পোৱা গৈ আছিল গতিকে তাতে দুটামান ভিডিঅ' বনাবলৈ যত্ন কৰিলোঁ গতিকে মাজনীয়ে দুটামান ভিডিঅ' বনোৱাৰ পাছত আকৌ একপিমান ফটো তুলি পুনৰ আমি হামৰেণলৈ বুলি ঘূৰি আহি আছোঁ ঘূৰি আহি আমি আপোনালোকক ৰাতিপুৱা অথনি দেখুৱাৰ যিটো ৰাস্তা সেই ৰাস্তাটো পুনৰ আহি পালোঁ চাওক ইমান পিছল ৰাস্তা আহি আমি পুনৰ হামৰেণ আহি পাই আপোনালোকক এই একপি এটা ফটো দেখুৱাই দিলোঁ থেংক ইউ